নমস্কাৰ, গুড মৰ্ণিং অসম, সকলোকে স্বাগতম জনাইছে নতুন ভিডিঅ'লৈ। চ' পোনপ্ৰথমে আপোনালোকে নিশ্চয় থাম্বনেইল চাই গমেই পাইছে। বহুতে মোক মোৰ ভিউৱাৰ মোৰ ছাবস্ক্ৰাইবাৰে বহুতে কমেণ্ট কৰি আছে, দাদা ছেকেণ্ড কাটক লিষ্ট লাগে, ছেকেণ্ড কাটক লিষ্ট লাগে বুলি। চ' আপোনালোকে নিশ্চয় গমেই পায়, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ ফেচবুক লাইভ যোগেদি কৈছে আমাৰ এতিয়া কোনো ধৰণৰ ছেকেণ্ড লিষ্টৰ কাটক নাহে বোলে। পোনপ্ৰথমে নিজেই সি নিজ ফেচবুকৰ লাইভ যোগেদি কৈছে, আপোনালোকে নিশ্চয় শুনিলে। তো আপোনালোকে নিশ্চয় শুনি লোৱা। এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল। কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে। যদি ৩,০০০ পোষ্ট থাকে, আমি ২জন কৰি বা ৩জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো। ৩,০০০ পূৰণ ২, ৩,০০০ পূৰণ ৩, ৯,০০০। মেৰিট মতে ৯,০০০ নম্বৰটো আহি যোৱাৰ লগে লগে ৯,০০০ নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ, সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয়। কাট অফ কোনেও বনাই নিদিয়ে। কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে। কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে, তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। আমাৰ যিহেতু 23 মাৰ্চত এক্সাম অনুষ্ঠিত হ'বলগীয়া হৈছিলে, তো যিহেতু পষ্টপন কৰা হ'ল, আপোনালোকৰ এই নটিচখন আপোনালোকে এইবাৰ চাই লোৱা। এটা নটিচ আহিছে, অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম, ৰিহাবাৰী গুৱাহাটীৰ পৰা আমাৰ যিহেতু ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ আছাম যিহেতু তাৰ নটিচ এটা জাৰি কৰিছে। আমাৰ যিহেতু যোনটোত আমাৰ 23 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া এক্সামটো ABUB আৰু আদাৰ স্পৰ্টছবিলাকৰ যোনটো অনুষ্ঠিত হ'বলগীয়া এক্সামখিনি পিছুৱাই কৰা হ'ল। আমাৰ যিহেতু 6 তাৰিখলৈ পিছুৱাই কৰা হ'ল, আৰু আমাৰ 1 এপ্ৰিলৰ পৰা আমাৰ যিহেতু 1 এপ্ৰিল 11টা বজাৰ পৰা আমাৰ এডমিট ডাউনলোড এভেইলেবল হ'ব। তো আপোনালোকে নিশ্চয় নটিচটো চালে আৰু গম পাব, আপোনালোকে নটিচটো পঢ়ি চালে গম পাব। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে ডাউনলোড কৰি নটিচটো চাই ল'ব। আৰু যিহেতু আমাৰ এই বছৰটো শেষৰ মাহত আমাৰ যিহেতু নতুন বছৰ এডভাৰটাইজমেণ্ট নতুন ঘোষণা হ'ব বুলি নিজ ফেচবুক লাইভ যোগেদি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, আপোনালোকে নিশ্চয় শুনিছে। আৰু আমাৰ যিহেতু এতিয়া কাটক লিষ্টৰ কোনো ধৰণৰ এতিয়া ছেকেণ্ড কাটক লিষ্ট নাহে। আমাৰ যিহেতু বহুতে ভাবি আছে 1/2কে লৈছে বুলি, 1/3কে লৈছে বুলি বহুতে ভাবি আছে, কিন্তু আমিনো কেনেকৈ জানিম ন। আমিতো যেতিয়া ৱেবছাইট আছাম পুলিচ ৱেবছাইটত যেতিয়া আমাৰ নটিচ আহিব, এইটোৰ ওপৰতে আমি ভিডিঅ' বনাবা, এইটো বেক কৰাইছে বা কিবা পষ্ট ওলাইছে, আমি এইটোৰ ওপৰতে ভিডিঅ' বনাম। আমি কেনেকৈ লিষ্টটো কাটক লিষ্ট আমি কেনেকৈ গম পাব পাৰোঁ? এইটো আমাৰ যিহেতু এতিয়া কোনো ধৰণৰ কাটক লিষ্ট নাই। আৰু আপোনালোকে নেক্সট আমাৰ এই বছৰটো শেষৰ মাহত আমাৰ যিহেতু নতুন এডভাৰটাইজমেণ্ট বনোৱা হ'ব, যিহেতু তাৰ কাৰণে আপোনালোকে এতিয়া ৰানিং কৰি থাকক, প্ৰেক্টিচ কৰি থাকক। কোনো ধৰণৰ এতিয়া আমাৰ ৰানিং কৰি থাকিলে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত সুস্থ হৈ থাকিব, আমাৰ স্বাস্থ্য বহুত সবল হৈ থাকিব। এইটো কাৰণে আপোনালোকে ৰানিং কৰি থাকক। যিহেতু এতিয়া ইয়াত কাটক লিষ্ট নাহিলে বুলি আপোনালোকৰ কোনো ধৰণৰ এতিয়া প্ৰেক্টিচ নকৰাকৈ নাথাকিব। সেইটো কাৰণে সেইটো আছিলে আজি ভিডিঅ'। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।